Hello guys, good morning and welcome back to another video. So মই আজিৰ এই ভিডিঅটো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈছে যিখিনি ল'ৰা ছোৱালীয়ে নতুনকৈ পটৰ কাৰণে ৰখি আছে তো বিশেষকৈ আমাৰ ল'ৰাখিনিৰ কাৰণে এই ভিডিঅটো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে যিখিনি ল'ৰাই বা যিখিনি কেণ্ডিডেটে অসম আৰক্ষী কনষ্টেবল ড্ৰাইভাৰত যোৱা বছৰ যিখিনি পদ ওলাইছিলে তাতে অকণ নাম্বাৰৰ কাৰণে পোৱা নাছিলে বা মেৰিট লিষ্ট নবনিলে তো সেইসকলৰ কাৰণে বহুতে ভাল ঠিক আছে তো যেহেতু বহুতে সুধি আছে যে দাদা অসম আৰক্ষীৰ নতুনকৈ যিখিনি পদ ওলাব 5000 তো তাতে কনষ্টেবল ড্ৰাইভাৰৰ পদ আহিব নে নাথাকে বা যদিও পদ আহে তো কিমানমান পদ আহিব পাৰে তো তাৰ ওপৰত ধুনীয়াকৈ এটা ভিডিঅ' বনাবচোন মোক যেটো কৈ আছিলে সো আজিৰ ভিডিঅ'টো তাৰ ওপৰত হ'বলৈ গৈ আছে যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকন প্ৰেছ কৰিব নতুন ভিডিঅ'ৰ নটিফিকেশ্যনৰ কাৰণে আৰু মোক মটিভেশ্যন দিব সদায় এনেকুৱা ভিডিঅ' তোমালোকৰ পৰা আগবঢ়াই থাকিব পাৰোঁ তো যেটো বহুতৰ এটাই কমেণ্ট আছিলে বা বহুতৰ এটাই প্ৰশ্ন আছিলে যে দাদা নতুনকৈ পদ যিখিনি ওলাব তাতে কিমানখিনি পদ থাকিব পাৰে ঠিক আছে আৰু আমাৰ যিখিনি ধৰক যোৱা বছৰৰ কনষ্টেবল ড্ৰাইভাৰ পদ আছিলে 654 তাতে কিমানখিনি কেণ্ডিডেটক বৰ্তমান এপইণ্টমেণ্ট দিলে বা কিমানখিনি কেণ্ডিডেটৰ কাৰণে পদ ৰখি গ'ল সকলোবিলাক ধুনীয়াকৈ ডিটেইলছত জনাম চ' ভিডিঅ'টো একদম শেষলৈকে চাব ঠিক আছে চ' বন্ধুসকল নাম্বাৰ ওৱান কথা হ'ল এইটো আমাৰ যিখিনি অসম আৰক্ষীৰ নতুনকৈ 5000 পদ আহিব তো সেই পদখিনিত অবভিয়াছলি কনষ্টেবল ড্ৰাইভাৰৰ পদ থাকিব কিয়নো আমাৰ যিখিনি ৰিচেণ্টলি এপইণ্টমেণ্ট দিলে কনষ্টেবল ড্ৰাইভাৰৰ পদত 654টা পদৰ বিপৰীতে মাত্ৰ এপইণ্টমেণ্ট পালে 633 ঠিক আছে মানে 654জন কেণ্ডিডেটৰ বিপৰীতে 633জন কেণ্ডিডেটহে এপইণ্টমেণ্ট পাবলৈ সক্ষম বাকীখিনি যিখিনি পোষ্ট আছিলে তো সেই পোষ্টখিনি ৰখি গ'ল তো এতিয়া মেইন কথাটো হ'ল এইটো যিখিনি পোষ্ট ৰখি গ'ল তো সেই পোষ্টখিনিত একচুৱেলি নতুন ধৰক যিখিনি আমাৰ কেণ্ডিডেট মানে নাপালে বা অলপ নম্বৰৰ কাৰণে ৰখি গ'ল তো সেইসকলক দিব পাৰিলেহেঁতেন কিয়নো নিদিয়াৰ কাৰণটো হ'ল এইটোৱে যে যিখিনি পদ আছিলে তো সেই পদখিনি নিদিয়াৰ কাৰণটো হ'ল এইটো মানে যিটো নেকি এটা কাট অফ থাকে না এটা নিৰ্ধাৰিত কাট অফ থাকে তো এইটো নহয় যে কনষ্টেবল ড্ৰাইভাৰৰ হ'ল বুলি যে কম কাট অফ যাব বা ABUB হ'ল বুলি বেছি কাট অফ যাব সেইটো নহয় তো ABUBটো পদ ৰাখি গ'ল কনষ্টেবল ড্ৰাইভাৰটো পদ ৰখি গ'ল ঠিক আছে তো কনষ্টেবল ড্ৰাইভাৰ এটা নিৰ্ধাৰিত এটা চাগে কাট অফ দিছিলে হয়তো 67 বা 16 এনেকুৱা ধৰণৰ কাট অফ দিছিলে তো সেই কাট অফত যিখিনি ল'ৰা মানে সোমাই গ'ল তো সেইখিনিহে এপইণ্টমেণ্ট দিলে আৰু যিখিনি ধৰক সোমাব নোৱাৰিলে সেইখিনিক এপইণ্টমেণ্ট দিলে ঠিক আছে মেইন কথা হ'ল এইটো আৰু লগতে যিমানখিনি পদ ওলাইছিল 654টা পদ ওলাইছিলে ঠিক আছে তো এতিয়া যিহেতু প্ৰায় 633 কেণ্ডিডেট পষ্ট দিলে বা এপইণ্টমেণ্ট দিলে তো এতিয়া মানে প্ৰায় 20টা 21টামান পদ ৰখি গ'ল তো যিখিনি আমাৰ পদ আছিলে যোৱা বছৰ কনষ্টেবল ড্ৰাইভাৰ তাতে 20-21টা পদ ৰখি গ'ল তো এতিয়া আমি যদি চাবলৈ যাওঁ আমাৰ যিখিনি আগন্তুক নতুনকৈ পদ ওলাব প্ৰায় 5000 পদ তো সেই পদত কনষ্টেবল ড্ৰাইভাৰৰ পদ যদি আমি চাবলৈ যাওঁ মিনিমাম বা মেক্সিমামটো বাদ দিয়ক মিনিমাম আমি 100টাৰ ওপৰত ধৰিব পাৰোঁ বা 150ৰ ওপৰত আমি সেই নতুনখিনি যিখিনি ৰিক্ৰুইটমেণ্ট পাতিব তাতে 150 বা 100 তো এনেকুৱা ধৰণৰ কনষ্টেবল ড্ৰাইভাৰ পদ আহিব পাৰে তো সেই যদি পদত তোমালোকে ভৰ্তি হ'ম বুলি ভাবিছা বা যদি কনষ্টেবল ড্ৰাইভাৰৰ যদি পদত যদি এপইণ্টমেণ্ট ল'ম বুলি ভাবিছা আগন্তুক 2026 বা 27ত তেতিয়া তোমালোকে এতিয়াৰ পৰা ভালদৰে প্ৰেক্টিছ কৰক কাৰণ আজি যিহেতু 5 ডিচেম্বৰ হয় আৰু পদ আজি ওলাব বুলি কৈছিলে যিহেতু এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই তো মোৰ এই ভিডিঅ'টো মই অহাকালিৰ কাৰণেহে বৰ্তমান বনাই আছোঁ যিহেতু 6 তাৰিখে এই ভিডিঅ'টো আপলোড হ'ব আৰু আজি 5 তাৰিখ হয় আজিয়েই যিহেতু নটিফিকেশ্যন আহিব বুলি কৈছিলে SLPRBত তো এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই মই অলপ আগত চালোঁ চাই ভিডিঅ'টো মানে তৈয়াৰ কৰিছোঁ তো এতিয়া মেইন কথাটো হ'ল এইটো যিখিনি ধৰক কেণ্ডিডেট বা যিখিনি ধৰক ল'ৰা যোৱা বছৰৰ কনষ্টেবল ড্ৰাইভাৰৰ পদৰ কাৰণে বহুত আগ্ৰহেৰে ফিজিকেল দিছিলা স্কিল টেষ্ট দিছিলা ৰিটেন টেষ্ট দিছিলা বা ভাইভা দিছিলা তো তাৰ সত্ত্বেও অকণ নম্বৰৰ কাৰণে তোমালোকে চিলেকশ্যন হ'ব নোৱাৰিলা তো সেই ল'ৰাখিনি বা এতিয়া ভালদৰে প্ৰেক্টিছ কৰা কাৰণ যিহেতু নতুনকৈ যদি কনষ্টেবল ড্ৰাইভাৰৰ পদ আহে তো যোৱা বছৰ যিখিনি পদ আছিলে 654টা সিমানখিনি পদ নাহে তাৰ 4 ভাগৰ এভাগ পদ আহিব পাৰে 100 বা 150 নাম পদ আহিব পাৰে কিন্তু এই পদখিনিত বহুখিনি কি হ'ব যে মানে কম্পিটিশ্যন হ'ব তো সেইবাবে তোমালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰা ৰং জাপ ৰানিং ঠিক আছে কাৰণ ৰানিং আৰু লং জাপ ABUB দৰে লাগিব ঠিক আছে তো মাত্ৰ চেন আপটো নাই তো ৰানিং লং জাপটো পূৰা হাই মাৰিব লাগিব তাৰপিছত স্কিল টেষ্টৰ কাৰণে ভালদৰে গাড়ীখন চলাব লাগিব বা তাৰ পিছত ৰিটেন টেষ্টৰ কাৰণে ভালদৰে পঢ়িব লাগিব কাৰণ যিহেতু ABUB AP আৰু ৰাইডাৰ মেছেঞ্জাৰ যিখিনি পদ থাকে সকলোবিলাক কম্বাইন ছিষ্টেমৰ ৰিটেন হয় তো এখন পেপাৰ হয় সেইবাবে ভালদৰে পঢ়িব লাগিব নেক্সট আমাৰ কি আছিলে ভাইভা তো যিটো লাষ্ট ভাইভা তো সেই লাষ্ট ভাইভাৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন চলাওক তো তেতিয়া তোমালোকে কনষ্টেবল ড্ৰাইভাৰৰ পদটো ল'ব পাৰিবা ঠিক আছে তো এইটো নহয় যে যোৱা বছৰ আমাৰ পদ আহিব এবাৰ কিন্তু কমকৈ পদ আহিব আৰু যদি আমি চাবলৈ যাওঁ তোমালোকক মই দেখুৱাই আছোঁ লিষ্টখন ঠিক আছে তো যোৱা বছৰ পদ আছিলে প্ৰায় আমি যদি ইয়াতে চাওঁ যোৱা বছৰ পদ আছিলে প্ৰায় 654টা পদ ঠিক আছে কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে তো এতিয়া যদি এই ছাইডত তোমালোকে চাব পাৰা তো ইয়াতে এপইণ্টমেণ্ট দিলে কিমান ডাউনলোড এপইণ্টমেণ্ট অৰ্ডাৰ ফৰ 633 নষ্ট ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ ঠিক আছে তো 654টাৰ ভিতৰত 633জনহে পালে মানে 21টা বা 20টামান পদ খালী ৰখি গ'ল তো এতিয়া যদি আমি চাবলৈ যাওঁ লাষ্ট কেণ্ডিডেট তো লিষ্টখনৰ এইটোতো আমি দেখালোঁ তেতিয়া আমি লিষ্টখন দেখাম তোমালোকক ঠিক আছে তো লিষ্টখনত তোমালোকে লিষ্টখনত চোৱা তো যিটো নেকি ইয়াতে লাষ্ট কেণ্ডিডেট চাব পাৰা 633 নম্বৰ যিটো কেণ্ডিডেট হয় সেই কেণ্ডিডেটৰ নাম হৈছে ৰাজেশ হানছে তো ইয়াৰ হয় ৱেষ্ট কাৰ্বি আংলঙত তো ড্ৰাইভাৰ কনষ্টেবলত তো মোৰ মতে এই ল'ৰাজনে যোৱা বছৰ চাগে ফৰেষ্টত পাইছিলে তো এতিয়া আকৌ সি অসম পুলিচ আহি গ'ল ঠিক আছে তো এই পদ 21টা পদ ৰখি গ'ল কনষ্টেবল ড্ৰাইভাৰ এই 21টা পদ হয়তো 100টামান যদি আহি যায় তো 150মান পদ এটা আহিব পাৰে তোমালোকে ভালদৰে
প্ৰিপেৰেঞ্চ চলাওক। বহুতে যিটো সুধি আছিলে যে কনষ্টেবল ড্ৰাইভাৰ পদ আহিবনে নাহে, তো অভিয়াছলি কনষ্টেবল ড্ৰাইভাৰ পদ আহিব। তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাওক আৰু ভালদৰে লং জাম্প মাৰক, ৰানিং কৰক, স্কিল টেষ্টৰ কাৰণে ভালদৰে গাড়ীখন চলাওক বা গাড়ীৰ বিষয়ে জানক, ৰিটেন টেষ্টৰ কাৰণে ভালদৰে পঢ়ক আৰু ভাইভাৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰিব। ঠিক আছে, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বিদায়, জয় অসম।